মই কাকুকেই নকওঁ যে আপোনালোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান দিয়ক, কিবা আগবঢ়াওক, কাৰণ দুই এজনে ইয়াৰ ওপৰত দিয়া কমেণ্টে সঁচাকৈয়ে মনবোৰ কৰবাত নহয় কৰবাত বেয়া লগাই দিয়ে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যোৱা 5 বছৰত কিমানজন কেঞ্চাৰ ৰোগী অকণমান হলেও সকাহ পাইছে, তাৰ তালিকাখন দেখিলে আপোনালোকে সকলোৱে বুজিব যে ক'ৰ পৰা কেনেবাকৈ অকণমান টকা খুজি আমি কেনেকৈ অজস্ৰ ৰোগীক সহায় কৰি আছো। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অট'মেটিকেলি টকা নাহে, কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে। কিন্তু মই তথাপিতো কৈছো, নিজে যদি গৈ কাৰোবাক সহায় কৰিব পাৰে সেয়া আটাইতকৈ মংগল। কাৰণ প্ৰত্যক্ষভাৱে কাৰোবাক সহায় কৰিলে সি অদ্ভুত মানসিক আনন্দও পায়। যিসকল অসমৰ বাহিৰত আছে, নিজে কৰিব পৰা নাই, তেওঁলোকে এনেকৈয়ে সহায় কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ, আৰু সমগ্ৰ পুঁজি আমি ৰাইজৰ মাজত বিতৰণ কৰিম। দুই এজনে কৈছে হিচাপ দিব লাগে, মই তাকো আদৰণি জনাইছো। হিচাপ দিয়াত অসুবিধা কি? হিচাপটো দেখা পালে তেতিয়া তেওঁৰো মনত দানৰ এটা প্ৰৱণতা জাগিব আৰু তেওঁ নিজেও দান কৰিব। কাৰণ সকলো কথাতে ৰাজনীতিও নহয় আৰু সকলো কথাতে ইনষ্টাগ্ৰামত ৰিলো নহয়। মই ভাবো যে আমি সকলোৱে এই মুহূৰ্তত ৰাজনীতি আৰু সমালোচনাৰ পৰা ওপৰত থাকি বানাক্ৰান্ত ৰাইজক কেনেকৈ সহায় কৰিব পাৰো তাৰে প্ৰচেষ্টা আমি হাতত ল'ব লাগে।